ইকো স্পোর্ট হয় হয় এখন আপোনাৰ টাইটেনিয়াম মডেল এখন আপোনাৰ প্ৰাইচ টাইটেনিয়াম নহয় একচুৱেলি এখন বেছ মডেলটোৱে হয় আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 3,80,000 টকা 3,80,000 ফাইনেন্সো হৈ যাব ওকে কেছতো ল'ব পাৰিব হয় দাদা ডিজেল না পেট্ৰলত পেট্ৰলতে হয় ফাইনেন্স মিনিমাম ডাউন পেমেন্ট কিমান লাগে ডাউন পেমেন্ট মিনিমাম 1.5 লাখ 2 লাখ দিব লাগিব কিয় কাৰণে ইকো স্পোৰ্টৰ বেছি দিন ফাইনেন্স নহয় হয় ইকো স্পোর্ট বহুত ধুনীয়া গাড়ী হয় আৰু বহুত স্মুথ বহুত পাৱাৰফুল গাড়ী 7 সিটাৰ হয় নন এসি 22ৰ গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে এখনৰ প্ৰাইচ আহিব আপোনাৰ 4,40,000 টকা 4,40,000 ইয়াৰ পৰা কিবা যদি নিগোচিয়েট কৰিব পাৰো চাই কিনে নিগোচিয়েট কৰাই দিম ওকে দাদা মিনিমাম ডাউন পেমেন্ট কিমান লাগে মিনিমাম আপোনাৰ 1 লাখ 1.5 লাখ টকা দিলে ওলাই যাব দুইখন আছে ইকো ভ্যান সবে বিচাৰি থাকে আপোনালোকে পাই ZLX পাৱাৰ প্লাছ ওকে এখনৰ প্ৰাইচ আহিব আপোনাৰ 3,70,000 টকা 3,70,000 টকা হয় সঁচাকৈ 3,70,000 সাপৰে মিনিমাম কিমান লাগে দাদা ডাউন পেমেন্ট 1 লাখ 1.5 লাখ দিলে ওলাই যাব ৰিফাইনেন্স হৈ যাব মোটামুটি একেবাৰে কম 80,000 মান টকা বা 70,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব হ্যাপি নিউ ইয়ার ইন এডভান্স টাইটেল আৰু থম্বা চাই কেনে তো গম পাই গৈছে আজি বহুত দিন পিছত আৰু গাড়ীৰ ভিডিঅ' লৈ আহিছোঁ গুৱাহাটী বৰগাঁও ট্ৰু ভিলৰ পৰা আপোনালোকে সবে তো গম পায় ট্ৰু ভিলত যিমানকেইটা গাড়ী আপোনালোকে চাই গোটেই গাড়ী জেনুইন কণ্ডিশ্যনত পাব আপোনালোকে আহক টেষ্ট ড্ৰাইভ লৈ লওক আজি ষ্টাৰ্টিং কিমানৰ পৰা দি আছোঁ আৰু ৰিফাইনেন্স কৰিলে মিনিমাম কিমান ডাউন পেমেণ্ট দিব লাগিব আৰু নিউ ইয়াৰ স্পেচিয়েল কি অফাৰ চলি আছে গোটেই আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো স্কিপ নকৰি গলিকে চাই আজি মোৰ লগত আছে ট্ৰু ভিলৰ দাদাই হয় হেপী নিউ ইয়াৰ হয় নমস্কাৰ মোৰ নাম সুবন শইকীয়া হেপী নিউ ইয়াৰ আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ তো এইটো ভিডিঅ'ত আছে বহুতখিনি গাড়ী আহিছে ষ্টক আহিছে আমাৰ আজি ষ্টাৰ্টিং দাদা কিমানৰ পৰা আপোনাৰ ষ্টাৰ্টিং বুলি কথা নাই আৰু একফালৰ পৰা গাড়ী দেখাই যাম তাতে কম বেছিও থাকিব কম দামীও গাড়ী থাকিব দামী গাড়ীও থাকিব মাৰুতি নন মাৰুতি গোটেইখিনি মিক্স থাকিব ওকে দাদা আহক একফালৰ পৰা দেখাই যাম ষ্টাৰ্টিং ক'ৰ পৰা কৰিব আজি এইখন আপোনাৰ 2017ৰ ইকো স্পোৰ্ট হয় এখন আপোনাৰ টাইটেনিয়াম মডেল এখন আপোনাৰ প্ৰাইচ টাইটেনিয়াম নহয় একচুৱেলি এখন বেছ মডেলটোৱে হয় আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 3,80,000 টকা 3,80,000 ফাইনেন্সো হৈ যাব ওকে কেছতো ল'ব পাৰিব হয় দাদা ডিজেল না পেট্ৰলত পেট্ৰলতে হয় ফাইনেন্স মিনিমাম ডাউন পেমেন্ট কিমান লাগে ডাউন পেমেন্ট মিনিমাম 1.5 লাখ 2 লাখ দিব লাগিব কিয় কাৰণে ইকো স্পোৰ্টৰ বেছি দিন ফাইনেন্স নহয় হয় ইকো স্পোর্ট বহুত ধুনীয়া গাড়ী হয় আৰু বহুত স্মুথ বহুত পাৱাৰফুল গাড়ী হয় এতিয়া বৰাগাঁও ট্ৰু ভিলত নিউ ইয়াৰ স্পেচিয়েল বহুত অফাৰ লগাই দি আছে তাৰপিছত দাদা আহি গ'ল IX এখন আপোনাৰ i20 মেগনা মডেল হয় এখন আপোনাৰ প্ৰাইচ আহিব মোটামুটি 4,30,000 টকা 4,30,000 হয় অন টেবল অলপ নেগোচিয়েট হ'ব চাই দিম বাৰু ফাইনেন্স হৈ যাব ওকে আৰু গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যন ধুনীয়াই আছে গোটেই চাই লওক আপোনালোকে টায়াৰৰ পৰা বডিৰ পৰা ধুনীয়া ডিজেলত হয় না পেট্ৰলৰ হয় ওকে দাদা নেক্সট এখন আপোনাৰ 2022ৰ ইকো হয় এইখন আপোনাৰ 7 সিটাৰ হয় নন এসি 22ৰ গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে এখনৰ প্ৰাইচ আহিব আপোনাৰ 4,40,000 টকা 4,40,000 টকা ইয়াৰ পৰা কিবা যদি নিগোচিয়েট কৰিব পাৰো চাই কিনে নিগোচিয়েট কৰাই দিম ওকে দাদা মিনিমাম ডাউন পেমেন্ট কিমান লাগে মিনিমাম আপোনাৰ 1 লাখ 1.5 লাখ টকা দিলে ওলাই যাব ওকে সিট কিমান কেটা থাকে ইয়াতে এখন 7 সিটাৰ হয় 7 সিটাৰ 7 সিটাৰ হয় একচুৱেলি 6 সিটাৰ বনোৱা আছে আৰু এটা সিট বনাই ল'ব পাৰিব ওকে পেট্ৰলতে হয় পেট্ৰল আপোনালোকে 22ৰ হয় এখন চাব পাৰে 2022ৰ কণ্ডিশ্যনত ইকো ভ্যান দি আছে ইকো ভ্যান ভাড়া মাৰি আৰামছে চলিব পাৰে আপোনালোকে এটকাৰো কাম নাই গাড়ী টায়াৰৰ পৰা বডি বহুত ধুনীয়া হৈ আছে তাৰপিছত আৰু এটা নেক্সট এখন 2019ৰ ইকো ভ্যান এখন গ্ৰে কালাৰ 2019ৰ এখনো নন এসি ওকে 7 সিটাৰ এখনৰ প্ৰাইচ হ'ব 3,80,000 টকা 3,80,000 টকা 7 সিটাৰ এটো দাদা কিমান ক'লে এখন 4,40,000 আৰু এখন 3,80,000 এখন হ'ল 2019ৰ এখন হ'ল 2022ৰ ওকে দুইখন আছে ইকো ভ্যান সবে বিচাৰি থাকে আপোনালোকে পাই যাব সোনকালে আহি কিনে ভিজিট কৰক তাৰপিছত দাদা বুলেৰো আহে নেক্সট এখন 2017ৰ বলেৰো হয় এখন আপোনাৰ ZLX পাৱাৰ প্লাছ ওকে এখনৰ প্ৰাইচ হ'ব আপোনাৰ 3,70,000 টকা 3,70,000 টকা হয় সঁচাকৈ 3,70,000 চাব পাৰে মিনিমাম কিমান লাগে দাদা ডাউন পেমেন্ট 1 লাখ 1.5 লাখ দিলে ওলাই যাব গাড়ী 3,70,000 টকাত আপোনালোকে বুলেৰো পাই যাব বহুত ধুনীয়া গাড়ী হয় অফ ৰোড গাড়ী বুলেৰো নিউ ষ্টক কি আহিছে নিউ নেক্সট এখন আপোনাৰ 2023ৰ বেলিনো আহিছে এখন টপ মডেল হয় এখনৰ প্ৰাইচ আছে আপোনাৰ 7 লাখ টকা 7 লাখ হয় 7 লাখ টকাত গাড়ী কণ্ডিশ্যন ভালে আছে খালি অলপ বডিৰ স্ক্ৰেচ আছিলে এইখিনি আমি কৰাই থৈছো কাম গোটে কৰাই দিব অলৰেডি কৰোৱা আছে স্ক্ৰেচ আছিলে স্ক্ৰেচখিনি কৰোৱা আছে দি দিব চাব পাৰে এটো দাদা ডিজেলত হয় না পেট্ৰল ওকে ইন্টেৰিয়ৰ কণ্ডিশ্যন চাই লওক আপোনালোকে শোরুম কন্ডিশনে আছে গাড়ি শোরুম কন্ডিশন রানিং বেশি হওয়া নাই রানিং বেশি হওয়া নাই মোটামুটি 30 এর ভিতর চলা আছে ওকে রানিং বহুত 60 মান চলা আছে হয় সব পারে
এইটো দাদা ডিসকাউন্ট হৈ যাব না সেইটো চাই দিম কিবা অলপমান যদি ডিসকাউন্ট কৰিব পাৰো। পিছত দাদা আহিলে অল্টো। নেক্সট এখন 2017 অল্টো কেটেন VXI মডেল হয় এখনৰ প্ৰাইচ হ'ব আপোনাৰ 2,80,000 টকা। 2,80,000 ৰিফাইনেন্স হৈ যাব মোটামুটি একেবাৰে কম 80,000 মান টকা বা 70,000 টকা ডাউন পেমেন্ট দিলে হৈ যাব। ওকে অল্টো কেটেন VXI বহুত ধুনীয়া আছে। এইটো দাদা BS4 নে BS6? BS4 হয়। 4 হয়। তাৰ পিছত নেক্সট এখন 2019 অল্টো কেটেন এখনো VXI মডেল এখনৰ প্ৰাইচ আহিব 3,15,000 টকা। 3,15,000 টকাত পাই যাব অল্টো কেটেন VXI। তাৰ পিছত ব্লেকত এখন 2022 অল্টো 800 এখনৰ প্ৰাইচ আহিব 3,40,000 টকা। 3,40,000 অল্টো 800। তাৰ পিছত এখন 2019 অল্টো 800 এখনৰ দাম আহিব 3,00,000 টকা। 3,00,000 টকাত চাপৰে অল্টোৰ কালেকশন এভেইলেবল হৈ আছে। তাৰ পিছত এখন 2017 ওয়েগনাৰ VXI মডেল অটোমেটিকত হয় এখন। হয় দাদা এখনৰ দাম আহিব আপোনাৰ 3,30,000 টকা। 3,30,000 আস্কিং প্ৰাইচ ইয়াৰ পৰা অলপ কিবা অলপ কমাব পৰা যাব। ওকে ফাৰ্ষ্ট ওনাৰতে হৈ আছে ফাৰ্ষ্ট ওনাৰ গোটেইকেইটা গাড়ী। আৰু এখন আপোনাৰ 2012 মানৰ ওয়েগনাৰ হয় এখনৰ দাম আহিব আপোনাৰ মোটামুটি 2,70,000 টকা। 2,70,000 টকা। তারপর ইয়াৰ পৰা নিগোচিয়েট হৈ যাব বাৰু দে। অন টেবল নিগোচিয়েট হৈ যাব। এখন 2016 ওয়েগনাৰ VXI মডেল হয় দাদা এখনৰ দাম আহিব 3,20,000 টকা। 3,00,000 ৰানিং কিমান হ'ল এটা? ৰানিং মোটামুটি 60-70 এনেকুৱা ভিতৰত চলা আছে। ওকে চাপৰে আপোনালোকে আৰু অল ডকুমেন্টেশন ট্ৰান্সফাৰ গোটেইখিনি আমি কৰাই দিম হয়। ওকে এইখন আপোনাৰ 2014 ওয়েগনাৰ LXI মডেল হয় দাদা এইখনৰ দাম আহিব আপোনাৰ 2,60,000 টকা। 2,60,000 চাপৰে আপোনালোকে কালেকশন এভেইলেবল হৈ আছে ওয়েগনাৰ। এখন আপোনাৰ 2015 ওয়েগনাৰ VXI মডেল এইখনৰ দাম আহিব 2,80,000 টকা। 2,80,000 টকাত আহি যাব এইখন। তাৰ পিছত এখন আপোনাৰ 2014 ওয়েগনাৰ LXI মডেল এখনৰ দাম আহিব 2,50,000 টকা। 2,50,000 স্টাৰ্টিং কিমানৰ পৰা আছে ওয়েগনাৰ? স্টাৰ্টিং আৰু কিমান 2,50,000 পাই বুলি ক'ব পাৰি। পৰা পাই যাব। নিউ মডেল আহি গ'ল। এখন নিউ মডেল ওয়েগনাৰ 2019 হয় এখনৰ দাম আহিব 4,80,000 টকা। 4,80,000 পাই যাব আপোনালোকে। এইটোৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে। নিউ মডেল ওয়েগনাৰ যদি বিচাৰি আছে আপোনালোকে সোনকালে আহি যাব। দাদা ৰানিং কিমান আছে এইটো? ৰানিং আপোনাৰ 50 মানৰ ভিতৰত আছে। ওকে চাপৰে মিনিমাম ডাউন পেমেন্ট দিলে ওলাই যাব। আৰু এক্সচেঞ্জ কৰিওতো লৈ যাব পাৰিব। এক্সচেঞ্জ কৰি লৈ যাব পাৰিব। তাৰ পিছত সুইফট 2022 সুইফট 2022 সুইফট আহি গ'ল আপোনালোকে। এখনৰ আপোনাৰ VXI মডেল হয় কিন্তু এলয় গিটা আপোনাৰ লগোৱা আছে। হয় জেনুইন এলয় লগোৱা আছে। এটো এস্পায়াৰ হয় জেনুইন এলয় লগোৱা আছে। ওকে এস্পায়াৰ লাগি আছে। ওকে দাদা 2022 সুইফট VXI মডেল এন্ড্ৰইড লাগি আছে এলয় লাগি আছে বেক কেমেৰা লাগি আছে। হয় গোটেইখিনি পাই আছে VXI। তো এখন আপোনাৰ মেঘালয় ৰেজিষ্ট্ৰেচন হয়। ওকে দাদা এইখনৰ দাম আহিব আপোনাৰ মোটামুটি 5,80,000 টকা। 5,80,000 টকা। হয় এএস কৰি দিব পাৰিব না এখন গাড়ী? হা এএস হৈ যাব না? এএস নহব। এএস কৰিব গলে আৰু ডেটো কাস্টমাৰে জুনে লৈ নিজে কৰিব লাগিব। ওকে ডিজেল না পেট্ৰল? এখন পেট্ৰল হয়। ওকে তাৰ পিছত হোৱাইটত আহিল। হোৱাইটত এখন সুইফট 2020 সুইফট ZXI প্লাস এখনৰ ৰানিং বেছি আছে 1,60,000 চলা আছে কিন্তু গাড়ী বহুত ধুনীয়া কণ্ডিচনত আছে। হয় দাদা এখনৰ দাম আহিব আপোনাৰ মোটামুটি 4,90,000 টকা। 4,90,000 টকা। চাপৰে তাৰ পিছত বেলেনো 2021 ডেল্টা মডেল হয় এখনৰ প্ৰাইস আহিব 5,20,000 টকা। 5,20,000 টকা আৰু এক্সচেঞ্জ কৰিও আপোনালোকে গাড়ী ইয়াৰ ল'ব পাৰিব। তাৰ পিছত নেক্সট এখন আপোনাৰ গ্ৰেণ্ড 2016 মানৰ মডেল হ'ব এখন। এখনৰ প্ৰাইস আছে আপোনাৰ 2,70,000 টকা। 2,70,000 টকাত পাই যাব। আৰু তাৰ বেংক ফাইনান্স বিলাক আপোনালোকে তো কৰি দিব। আমি কৰি দিম। তাৰ পিছত বেলেনো নেক্সট এখন 2018 বেলিনো হয় এখনৰ প্ৰাইস আছে আপোনাৰ আলফা টপ মডেলখন হয় এখন 2018 বেলিনো এখনৰ প্ৰাইস আহিব আপোনাৰ 4,80,000 টকা। 4,80,000 টকা 80,000 টকা পাই যাব। বেলেনৰ কালেকশন ফাইনান্স হৈ যাব বাৰু প্ৰবলেম নাই। ফাইনান্স হৈ যাব যিমান কেইটা গাড়ী আছে ফাইনান্স হৈ যাব। আপোনালোকে আহক টেষ্ট ড্ৰাইভ লওক সোনকালে। আৰু দাদা আপোনালোকৰ ইয়াৰ পৰা গাড়ী লৈ গ'লে বেনিফিট কি পাব? আপুনি যদি মাৰুতি গাড়ী লয় মাৰুতি গাড়ী ল'লে ধৰি লওক 1 বছৰ ইঞ্জিন ওৱাৰেণ্টি পাব আৰু 3টা ফ্ৰী সাৰ্ভিসিং পাব। সেইটো আৰু 5 বছৰ ভিতৰত মাৰুতি গাড়ী হ'ব লাগিব। এতিয়া এইখন হ'ল আপোনাৰ 2024 ৰিনিউৱেল টক কিগাৰ। এখন 24 হয় কিন্তু এখনৰ ওৱাৰেণ্টি নাপায়। আমি দুইদিনে গোটেইখিনি সাৰ্ভিসিং চেকআপ কৰি দিম। এখন 2024 কিগাৰ হয় ৰিনিউৱেল কিগাৰ এখনৰ প্ৰাইস আহিব মোটামুটি 6,20,000 টকা। 6,20,000 টকা। স্পেয়াৰ গাড়ী ৰানিং আপোনাৰ 27,000 নে 28,000 চলা আছে। গাড়ী একদম ধুনীয়া আছে। হা স্পেয়াৰ ইউজ হোৱা নাই। ওকে গাড়ীৰ কণ্ডিশ্যন বহুতে ধুনীয়া হৈ আছে। চাব পাৰে ৰেনাল্টৰ ফাৰ্ষ্ট ওনাৰ গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল হৈ আছে। তাৰ পিছত দাদা আহি গ'ল ইনোভা। তাৰ পিছত এখন 2020 ইনোভা ক্ৰিষ্টা 2.4Z টপ মডেলখন হয় অটোমেটিক হয় এখন। ওকে এখনৰ প্ৰাইস হ'ব আপোনাৰ 17,50,000 টকা আমি লগোৱা আছে। বাকি কিখিনি নিগোচিয়েট কৰিব পাৰো চাই দিম। ৰানিং কিমান আছে এইটো? ৰানিং মোটামুটি 1,80,000 আছে আৰু। ওকে আপোনালোকে চাব পাৰে কেপ্টেন সিটো পাই যাব। অটোমেটিকত ইনোভা যদি বিচাৰি আছে আপোনালোকে অসমৰ ভিতৰত গুৱাহাটী বৰাগাঁৱত আহক সোনকালে
নাম্বাৰো চলি আছে দাদাৰ কল কৰি সোনকালে আহক তাৰপিছত কি আহি নেক্সট এখন 2020ৰ কিয়া চেলটছ এখনো অট'মেটিকত হয় কিয়া চেলটছ জিটি লাইন টপ মডেলখন হয় দাদা এইখনৰ প্ৰাইচ হ'ব আপোনাৰ 12,50,000 টকা 12,50,000 হয় পাই যাব কিমান ৰানিং চলা আছে ৰানিং মোটামুটি 40ৰ ভিতৰত চলা আছে সানৰূপ পাব সানৰূপ পাই যাব সানৰূপ আপোনালোকে পাই যাব চোৱা পাৰে বহুত ধুনীয়া ধুনীয়া কণ্ডিশ্যনত গাড়ী আহি গৈছে SUV লাগে হেচবেক লাগে সিডান গোটেই পাব আজিৰ ভিডিঅ'ত নিউ ইয়াৰ ধামাকা কালেকশ্যন বৰাগাঁও ট্ৰু ভেলু তাৰপিছত দাদা নেক্সট এখন 2017-18 আপোনাৰ ডিজাৰ অট'মেটিক VXI মডেল হয় এইখনৰ প্ৰাইচ হ'ব 4.5 লাখ টকা 4.5 লাখ টকা 4.5 লাখ টকা প্ৰাইচ কেইটা ফিক্স নহয় আপোনালোকে আহক নিকিচুত হৈ যাব গাড়ী চাওক তাৰপিছত দাদা আহি গ'ল নেক্সট এখন 2013ৰ ইকো স্পৰ্ট ডিজেলত হয় এইখনৰ প্ৰাইচ হ'ব 2,70,000 টকা 2,70,000ত পাই যাব ফাইনেন্স হৈ যাব ফাইনেন্স নহ'ব কেছত ল'ব লাগিব ওকে দাদা তাৰপিছত ৰেনাল তাৰপিছত এখন আপোনাৰ ৰিনিউৱেল ট্ৰাইবাৰ 2021ৰ ৰিনিউৱেল ট্ৰাইবাৰ হয় পেট্ৰল এইখনৰ প্ৰাইচ হ'ব আপোনাৰ মোটামুটি 4.5 লাখ টকা 4.5 লাখ টকা 7 সিটাৰ হয় না এখন 7 সিটাৰ হয় ওকে 7 সিটাৰ গাড়ী 4.5 লাখ টকাত পাই যাব তো এইখনটো নহয় বাৰু এখন ষ্টাফৰ গাড়ী হয় তো আজি ভিডিঅ'ত ইমানখিনিয়ে গাড়ী আছিলে তো নতুন ষ্টক আহিলে আৰু জনাই আছো আমাৰ পিছফালে যিটো পাৰ্কিং আছে তাতে গাড়ী নাই গোটেই খালী হ'ল হয় ফ্ৰণ্ট চাইডে গোটেই গাড়ী আছে তো এইটো ভিডিঅ'ত ইমানখিনিয়ে দেখাব পাৰিম তো নেক্সট আৰু আমাৰ নতুন ষ্টক আহিলে আপোনালোকে আপডেট পাব তো আমাৰ শ্ব'ৰুমটো হ'ল গুৱাহাটী বৰাগাঁও ট্ৰু ভেলু তো আপোনালোক যদি জালুকবাৰীৰ ফালৰ পৰা আহে তো এক্সেল কেয়াৰ পাৰ হৈ বৰাগাঁও ব্ৰিজৰ তলেদি আহিলে লেফ্ট চাইডে ট্ৰু ভেলু শ্ব'ৰুম দেখা পাব আৰু যদি খানাপাৰা ফালৰ পৰা আহে ব্ৰিজৰ তলেদি আকৌ ইউটাৰ্ণটো ল'ব লাগিব খানাপাৰা ফালে ৰাইট চাইডে আমাৰ লেফ্ট চাইডে ট্ৰু ভেলু শ্ব'ৰুম দেখা পাব তো মোৰ নম্বৰ থাকিব কিবা অসুবিধা হ'লে ফোন কৰিব মই গোটেইখিনি বুজাই দিম আপোনালোকক ওকে দাদা তো আজি ভিডিঅ' ইমানেই নমস্কাৰ